নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। আপোনালোকে দেখিছে স্ক্ৰীণত ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ। এইখন আপোনাৰ শৈলেন বিশ্ব ছাৰৰ দ্বাৰা লিখিত ফ্ৰেছ এডিশ্যন হয়। এইখন এডিশ্যনত আমি কিছুমান ইম্পৰ্টেণ্ট MCQ আমি আগতেই ডিছকাছ কৰিছোঁ, ভিডিঅ'ত মই আপলোড কৰিছোঁ। আজি আমি আছামিজ লিটাৰেচাৰীৰ ওপৰত অলপমান চমু বিৱৰণ দাঙি ধৰিম। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব, লাইক কৰিব আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিছে চাই নিশ্চয় কমেণ্ট কৰিব। ঠিক আছে। আছামিজ লিটাৰেচাৰৰ যোনটো চেপ্টাৰ আছে তাৰে আমি অসম সাহিত্য সভাৰ বিষয়ে আলোচনা কৰিম। এষ্টাব্লিছ ইন 1977। অসম সাহিত্য সভা কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1917 চনত। ঠিক আছে। অসম সাহিত্য সভা 1917 চনত আৰম্ভণি কৰিছিলে। The Assam Sahitya Sabha is foremost literary culture organization in Assam working toward the development of Assamese language. অসমীয়া ভাষা উন্নতিৰ বাবে এই সাহিত্য সভাখনক গ্ৰহণ কৰা হৈছিলে। লিটাৰেচাৰ এণ্ড কালচাৰ, অসমীয়া সাহিত্য তথা অসমীয়া কালচাৰৰ ডেভেলপমেণ্টৰ বাবে অসম সাহিত্য সভাৰ গঠন হৈছিলে। It was established with the desire of the Assam people and intellectuals. They felt the need for such an organization to safeguard and promote the literacy and cultural heritage of Assam. The Assamese language and literature. Prior to the formation of the Assam Sahitya Sabha, such activities were being done by the leading organization of the day. Mention may be made of the Jorhat Sarvajanik Sabha. যোৰহাট সাৰ্বজনীন সভাৰ কথাও কৈছে ইয়াত। যোৰহাট সাৰ্বজনীন সভা কেতিয়া গঠন হৈছিলে? 1873। ঠিক আছে। যোৰহাট সাৰ্বজনীন সভাও এটা অন্যতম বিষয়বস্তু হয়। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন হৈছিলে? 1888 চনত। এণ্ড আছাম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিলে? 1903 চনত। ডেটকেইটা মনত ৰাখিব। ঠিক আছে, আৰু লিখি ল'ব। ঠিক আছে, কোনটো কেতিয়া গঠন হৈছিলে লিখি ল'ব। এতিয়া আহিলোঁ, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ দ্য সভা was held on 26 December 1917 at জেৰেঙাপথাৰ ইন শিৱসাগৰ ডিষ্ট্ৰিক্ট। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন কেতিয়া হৈছিলে? 26 ডিচেম্বৰ 1917 চনত। ক'ত হৈছিলে? জেৰেঙাপথাৰ, শিৱসাগৰ ডিষ্ট্ৰিক্টত। শিৱসাগৰ জিলাৰ জেৰেঙাপথাৰত প্ৰথমখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে। এমিনেণ্ট লিটাৰেচাৰ পদ্মনাথ গোহাঁই বৰুৱা was chosen as the first president. পদ্মনাথ গোহাঁই বৰুৱা সেইখন অধিৱেশনৰ সভাপতিত্ব কৰিছিলে। আৰু সেইখন সভাৰে ফাৰ্ষ্ট ছেক্ৰেটাৰী অৰ্থাৎ প্ৰথম প্ৰেচিডেণ্টজন আছিলে পদ্মনাথ গোহাঁই বৰুৱা, আৰু প্ৰথমজন ছেক্ৰেটাৰী প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশনৰ তেখেতৰ নাম হ'ল শৰৎ চন্দ্ৰ গোস্বামী। নাম দুটা মনত ৰাখিব, ফাৰ্ষ্ট প্ৰেচিডেণ্ট আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী। যিহেতু ফাৰ্ষ্ট প্ৰেচিডেণ্টটো এতিয়া কমন হৈ গৈছে পদ্মনাথ গোহাঁই বৰুৱা, সেইকাৰণে এতিয়া এক্সামত লাহে লাহে ফাৰ্ষ্ট ছেক্ৰেটাৰী কোন সেইটো সুধিবলৈ ধৰিছে। তো শৰৎ চন্দ্ৰ গোস্বামী লিখি লওক। দ্য কমেমৰেটিভ ছং অফ দ্য সভা ইজ চিৰচেনেহী মোৰ ভাষা জননী, হুইচ ৱাজ কম্প'জ বাই দ্য এমিনেণ্ট ৰাইটাৰ এণ্ড ফ্ৰীডম ফাইটাৰ মিত্ৰদেৱ মহন্ত। অসম সাহিত্য সভাৰ আৰম্ভণিতে যিটো গীত গোৱা হয়, চিৰচেনেহী মোৰ ভাষা জননী, সেই গীতটো এজন বিশেষ স্বাধীনতা সংগ্ৰামী মিত্ৰদেৱ মহন্তৰ দ্বাৰা লিখা হৈছিলে। দ্য লোগো অফ দ্য সভা ৱাজ ডিজাইন বাই যুগল দাস। ইয়াতে আমি দুটা প্ৰশ্ন পাই গ'লোঁ। অসম সাহিত্য সভাৰ আৰম্ভণিত যোনটো গীত গোৱা হয়, গীতটোৰ নাম হ'ল চিৰচেনেহী মোৰ ভাষা জননী। কোনে লিখিছিলে? মিত্ৰদেৱ মহন্তই। আৰু লগতে নেক্সট আমি ইয়াতে পালোঁ অসম সাহিত্য সভাৰ যোনটো লগোটো ডিজাইন কৰিছিলে যুগল দাসে। ঠিক আছে। দ্য হেডকোৱাৰ্টাৰ অফ দ্য সভা ইজ চিটুৱেটেড এট চন্দ্ৰকান্ত সন্দিকৈ ভৱন এট যোৰহাট। অসম সাহিত্য সভাৰ যোনটো হেডকোৱাৰ্টাৰ আছে, সেই হেডকোৱাৰ্টাৰটো হ'ল আপোনাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। ক'ত হয়? যোৰহাটত। যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত এই অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ আছে, মুখ্য কাৰ্যালয় অৱস্থিত। দ্য অফিচিয়েল জাৰ্নেল অফ দ্য সভা
ইজ নেম অসম সাহিত্য সভা পত্ৰিকা। যিখন অফিচিয়েল জাৰ্নেল আছিলে অসম সাহিত্য সভাৰ, এইখনৰ নাম দিছিলে তেওঁলোকে অসম সাহিত্য সভা পত্ৰিকা। এণ্ড ফাৰ্ষ্ট পাব্লিছ কৰিছিলে ইন দ্য ইয়াৰ 1927, 1927 চনত অসম সাহিত্য সভাৰ প্ৰথমখন তেওঁলোকৰ অফিচিয়েল জাৰ্নেল আছিলে, সেইখনৰ নাম আছিলে অসম সাহিত্য সভা পত্ৰিকা। The centenary celebrations of the Sabha were held on 2017. 2017 চনত অসম সাহিত্য সভাৰ 100 বছৰ সম্পূৰ্ণ হয় আৰু সেই 100 বছৰ চেলিব্ৰেট কৰে তেওঁলোকে সেই ছেইম জেগাতে কৰে শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰথম ছেশ্যনখন য'ত হৈছিলে। ডেট ইজ দ্য জেৰেঙা পথাৰ ইন শিৱসাগৰ। এমিনেণ্ট ৰাইটাৰ নমিতা গোখলে ৱাজ কনফাৰ্ড দ্য Centenary National Award by the Sabha for her contribution to literature on this occasion. এইখন সভাত এমিনেণ্ট ৰাইটাৰ নমিতা গোখলেক চেণ্টিনেৰী 100 বছৰীয়া নেশ্যনেল এৱাৰ্ড দিয়া হয় অসম সাহিত্য সভাৰ দ্বাৰা ফৰ দ্য কণ্ট্ৰিবিউশ্যন টু সাহিত্যৰ কণ্ট্ৰিবিউশ্যনৰ বাবে তেখেতক এই বঁটা প্ৰদান কৰা হয়। নামটো হ'ল নমিতা গোখলে। নমিতা গোখলেক দিয়া হয় এইখন সভাৰ দ্বাৰা। ঠিক আছে, সাহিত্যৰ বাবে তেওঁৰ যি অৱদান তাৰ ওপৰত ভিত্তি কৰে। চ' ইয়াতে আমি দেখিবলৈ পাইছোঁ ৰিচেণ্টলি নটেড এছামিজ লিটাৰেচাৰ এণ্ড ফৰ্মাৰ ডিৰেক্টৰ জেনেৰেল অফ আছাম পুলিচ কুলধৰ শইকীয়া হেজ বিন চ'জন এজ দ্য প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা। মৃণালিনী দেৱী হেজ বিন চ'জন এজ দ্য ভাইচ প্ৰেচিডেণ্ট ফাইল যাদৱ চন্দ্ৰ শৰ্মা হেজ বিন চ'জন এজ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য সভা। চ' এইখিনিও মনত ৰাখিব, এওঁলোকে হৈছিলে যিটো হৈ গ'ল। ঠিক আছে, যিহেতু ইয়াতে অলপমান আগতীয়াকৈ লিখিছিলে তো তেওঁলোকে হয়তো আপডেট দিয়া নাই ইয়াতে। ঠিক আছে, চ' এতিয়া আমি পঢ়িম এইকেইটা হ'ল বিশেষ ইম্পৰ্টেণ্ট অসম সাহিত্য সভাৰ যিকেইখন অধিৱেশন হৈছিলে তাৰে ভিতৰত আমি এইকেইটা মনত ৰাখিব লগা, কিয়নো প্ৰথমটোতো সকলোৱেই জানে, এতিয়া চান্স আছে দ্বিতীয়টো তৃতীয়টো বা পঞ্চমটো সুধিব পাৰে, তথাপিও আমি গোটেইকেইটাই মনত ৰাখিব ট্ৰাই কৰিম। ঠিক আছে, 1917 চনত হোৱা অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমজন প্ৰেচিডেণ্ট কোন আছিলে? পদ্মনাথ গোহাঁইবৰুৱা। প্ৰথম অধিৱেশনখন ক'ত হৈছিলে? শিৱসাগৰত। দ্বিতীয়খন হৈছিলে 1918 চনত চন্দ্ৰধৰ বৰুৱাৰ দ্বাৰা সভাপতিত্ব কৰা, সেইখন হৈছিলে গোৱালপাৰাত। ঠিক আছে, তাৰ পিছে আমি চালোঁ। ইয়াৰ পিছত আমি পাম 1919 চনত কালিৰাম মেধি, তেখেত হৈছিলে বৰপেটাত তৃতীয়জন। 1920 চনত হৈছিলে হেমচন্দ্ৰ গোস্বামী, তেখেতে হৈছিলে তেজপুৰত সভাপতিত্ব কৰিছিলে আৰু এইখন অধিৱেশন তেজপুৰত হৈছিলে। 1923 চনত অমৃতভূষণ দেৱ অধিকাৰী সভাপতিত্বত যোৰহাটত আপোনাৰ পঞ্চমখন অধিৱেশন হয়। ঠিক আছে, তাৰপিছত আহিলে আপোনালোকৰ 1924 চনত কনকলাল বৰুৱাৰ দ্বাৰা ডিব্ৰুগড়ত অধিৱেশন সম্পন্ন কৰা হয়। এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট। প্ৰথমখন হৈছিলে 1917, 18, 19, 20, 21 আৰু 22 খন আছিলে 23, 24। ঠিক আছে, ইয়াতে এক্সামত সুধিব পাৰে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন যিখন গোৱালপাৰাত হৈছিলে তাৰ সভাপতিত্ব কোনে কৰিছিলে, বা প্ৰথমখন বৰপেটাত হোৱা, কাৰণ ইয়াতে গোটেইকেইখনে বেলেগ বেলেগ। ঠিক আছে, শিৱসাগৰ, গোৱালপাৰা, বৰপেটা, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়। চ' এনেকৈও সুধিব পাৰে, যিহেতু এতিয়া এক্সামৰ লেভেলবিলাক বেলেগ বেলেগ হৈ গ'ল আৰু APSCটো এনেকুৱা কুৱেশ্যন অহাটো স্বাভাৱিক। এনেকৈ সুধিব পাৰে ডিব্ৰুগড়ত যিখন প্ৰথম অধিৱেশন হৈছিলে অসম সাহিত্য সভাৰ, ডিব্ৰুগড়ত প্ৰথম হোৱাটো সুধিব। ঠিক আছে, এনেকুৱা নহয় যে অসম সাহিত্য সভাৰ প্ৰথম, ডিব্ৰুগড়ত প্ৰথম যিখন অধিৱেশন হৈছিলে অসম সাহিত্য সভাৰ দ্বাৰা পৰিচালিত ষষ্ঠখন অধিৱেশন। ঠিক আছে, ষষ্ঠখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিলে, তেতিয়া আপোনালোক এনচাৰ কৰিব লাগিব কনকলাল বৰুৱা। তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কাৰণ আজিকালি জানেই এক্সামৰ পেটাৰ্ণটো বহুত বেলেগ হৈ গ'ল, খুটি নাতিৰ পৰা কুৱেশ্যন আহিবলৈ ধৰিলে। ঠিক আছে, বৰপেটাতটো ইম্পৰ্টেণ্ট হয়। তৃতীয়খন অধিৱেশন কোনে সভাপতিত্ব কৰিছিলে আৰু ক'ত হৈছিলে? 1919 চনত কালিৰাম মেধিৰ দ্বাৰা সভাপতিত্ব কৰা অধিৱেশন বৰপেটাত হৈছিলে। তেনেকৈ আপোনালোকে এনচাৰ কৰিব লাগিব। চ' ইয়াত থুলমূল আমি আজি ডিছকাশ্যন কৰিলোঁ অসম সাহিত্য সভাৰ বিষয়ে। ইয়াৰ পিছত যদি আপোনালোকে বেলেগ কিবা বিচাৰে জনাব, মই লৈ আহিম। জিঅ'গ্ৰাফী লাগিলে আৰু কিবা লাগে মই চব লৈ আহিম এখন এখনকৈ, বাছ আপোনালোকে চিৰিজটো চাব ভালকৈ, আৰু যদি কিবা বুজি পোৱা নাই মোক সুধিব। ঠিক আছে, ধন্যবাদ।